আজি যিগৰাকী ব্যক্তিৰ কথা ক'বলৈ মোক আমন্ত্ৰণ কৰিছে সেইগৰাকী ব্যক্তি হৈছে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। মই বেছি দীঘলীয়া কৰিব খোজা নাই। এজ এ ষ্টুডেণ্ট কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ দেউতাক আছিল এডি কং এডিচি গভৰ্ণৰ অফ বেংগল। তোমালোকে হয়তো নাজানা, বুৰঞ্জী পঢ়া নাই ব্ৰিটিছ হিষ্ট্ৰী। ভাৰতবৰ্ষৰ পৰিসীমা সীমা আছিলে আজিৰ পশ্চিম পাকিস্তানৰ পাকিস্তান আৰু ইফালে বাংলাদেশ। এই গোটেইখিনি সামৰি আফগানিস্তানলৈকে ভাৰতবৰ্ষ আছিলে। আৰু ইষ্টাৰ্ণ কামাণ্ড, ইষ্টাৰ্ণ ৰিজন ব্ৰিটিছৰ এটা পাৰ্ট, আৰু তাৰ ৰাজধানী আছিলে আজিৰ বাংলাদেশৰ ৰাজধানী ঢাকা। ঢাকাত গভৰ্ণৰ বহিছিল গভৰ্ণৰ অফ বেংগল, আৰু গভৰ্ণৰ বেংগলৰ এজন উচ্চ পদস্থ বিষয়া আছিলে চৰ্দাৰ বাহাদুৰ গোপাল চন্দ্ৰ দাস ওৰফে ৰাভা, এডি কং এডিচি গভৰ্ণৰ অফ বেংগল। তেওঁৰ এই সন্তান হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম ঢাকাত 1909 চনত 31 জানুৱাৰীত। তেওঁৰ 9 বছৰ বয়সত ঢাকাত আলী বাবা মৰ্জিৰা নামৰ এখন নাটকত অভিনয় কৰি তেওঁ ঢাকাৰ মানুহৰ ভূয়সী প্ৰশংসা লাভ কৰিছিল। আচলতে আহিল তেজপুৰ নিজৰ ঘৰলৈ। তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়িবলৈ আৰম্ভ কৰিলে, যিখন বিদ্যালয় হয়তো তোমালোকে জানিব লাগে। তেজপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় এখন স্থাপিত হৈছিল 1868 চনত এজ এ হাইস্কুল। 1868 চনৰ পৰা সেইখন বিদ্যালয়ত অসমৰ বিখ্যাত মানুহ জড়িত হৈ পৰিছিল। সাহিত্য কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰথমগৰাকী সভাপতি পদ্মনাথ গোহাঁই বৰুৱা, চন্দ্ৰনাথ শৰ্মা, দণ্ডীনাথ কলিতা, লম্বোদৰ বৰা, বিখ্যাত সাহিত্যিক, কবি আনন্দ চন্দ্ৰ আগৰৱালা, কবি চন্দ্ৰ কুমাৰ আগৰৱালা, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য প্ৰমুখ্যে সেইখিনি সময়ৰ বিখ্যাত অসমৰ কবি সাহিত্যিকে সেইখন স্কুলত অধ্যয়ন কৰিছিল। তাৰ পিছৰ পৰ্যায়ত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, নটসূৰ্য ফণী শৰ্মা, ডক্টৰ ভূপেন হাজৰিকা প্ৰমুখ্যে বিখ্যাত মানুহে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি অসমৰ মান উজ্বলাইছিল। আৰু সেই বিষ্ণুপ্ৰসাদ ৰাভাই সেইখন স্কুলৰ পৰা মেট্ৰিক দি সৰ্বোচ্চ নম্বৰ পোৱাৰ কাৰণে বিষ্ণু ৰাভাই প্ৰথম আৰু বিষ্ণু ৰাভাই শেষ ছাত্ৰ ব্ৰিটিছ ৰাণীৰ কুইন এম্প্ৰেন্স মেডেল লাভ কৰিছিল। আৰু বিষ্ণু ৰাভা গুচি গ'ল কলিকতাত পঢ়িবলৈ। কলিকতাৰ